মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে আপোন পাঠ সপ্তম শ্ৰেণীৰ সুখ শীৰ্ষক কবিতাটিৰ এটি আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে এই কবিতাটি ৰচনা কৰিছিল। 1874 চনত তেজপুৰৰ কলমপুৰ মৌজাত বিখ্যাত আগৰৱালা পৰিয়ালত আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম হয়। তেওঁ কলিকতাত অভা উষা সভাৰ আৰু জোনাকী কাকতৰ এজন প্ৰধান পৃষ্ঠপোষক আৰু লেখক আছিল। জোনাকী আৰু বিজুলী কাকতৰ জৰিয়তে খ্যাতি লভা আগৰৱালাদেৱৰ প্ৰকাশিত পুথিসমূহ হ'ল কোমল পাঠ, শিশু পাঠ আৰু জিলিকনি। ইয়াৰে জিলিকনি নামৰ পুথিখনি আগৰৱালাদেৱৰ দ্বাৰা ৰচিত একমাত্ৰ কবিতাৰ পুথি। আগৰৱালাদেৱে ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ সুন্দৰ সুন্দৰ কবিতা কিছুমান ভাঙনি কৰিছিল। সেয়েহে তেওঁ ভাঙনি কোঁৱৰ উপাধিৰেও জনা যায়। সুখ মানেনো কি? সুখ মানে আনন্দ, তৃপ্তি। পৃথিৱীত জন্ম লাভ কৰা প্ৰত্যেক ব্যক্তিয়েই সুখ কামনা কৰে। সেয়েহে কবিয়ে এই কবিতাটিৰ প্ৰথম পংক্তিত এনেদৰে উল্লেখ কৰিছে: সুখ সুখ বুলি মানুহ বলিয়া, নেদেখি সুখৰ মুখ, সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ। অৰ্থাৎ সুখ সন্ধানী মানুহে বলিয়াৰ নিচিনাকৈ সুখ বিচাৰি ফুৰে, কিন্তু এনেলোকে সুখৰ পৰিৱৰ্তে অনেক দুখ লাভ কৰিবলগীয়া হয়। যিসকল লোকে নিজৰ স্বাৰ্থ ত্যাগ কৰিব পাৰে, সেইসকলহে প্ৰকৃতাৰ্থত সুখী। এই পৃথিৱীত মনুষ্যৰূপে জন্ম লাভ কৰাটো কেৱল নিজৰ বাবেই নহয়, আনৰ বাবে সহিব পাৰিলেহে এই পৃথিৱী অতি সুখকৰ ঠাই। আনৰ দুখ কান্দোন আদিক আপোন কৰি ল'ব পাৰিলে এই পৃথিৱীত দুখৰ কোনো স্থানেই নাথাকিব। এই পৃথিৱী আমাৰ আশ্ৰয়স্থল। আনহাতে পৃথিৱীত জন্মা সকলো ব্যক্তিয়েই একেজন ঈশ্বৰৰে সন্তান। সেয়েহে এই সকলোবোৰ আমাৰ আপোন। কবিয়ে এই কবিতাটিত মানৱ সেৱাকে পৰম ব্ৰত হিচাপে ল'বলৈ আহ্বান কৰিছে। মই মোৰ এনেভাৱে ব্যক্তিক স্বাৰ্থান্বেষী কৰি তোলে। আচলতে গমি চালে দেখা যায় যে সুখ নাইবা দুখৰ কাৰণ হৈছে মন। সেয়েহে মনক স্থিৰ কৰা নিতান্তই প্ৰয়োজন। ত্যাগৰ দ্বাৰা পৰম সন্তোষ লভাৰ উপৰিও লোকৰ হিত সাধন কৰিব পাৰি। সেয়েহে নিস্বাৰ্থ মনেৰে সেৱা কৰিলে পৃথিৱী সুখৰ ওৰকে নপৰিব বুলি কবিয়ে মত পোষণ কৰিছে। ধন্যবাদ।